ৰাজনীতি কৰিলে বুলি এনে ফটুৱা কথা কোনোবাই যে ক'ব পাৰে এইটো এটা হাস্যকৰ বিষয় হৈ পৰিছে আৰু এই ফটুৱা কথা কেইদিনমানৰ আগত অখিল গগৈ যি মন্তব্য আগবঢ়ালে যে ৬,০০০ ওচৰাওচৰি ছাত্ৰী ঝুমুৰ বিননিৰ মেট্ৰিক পৰীক্ষা দিবলৈ তেওঁলোকে নগৈ ঝুমুৰ বিননিৰ যোগদান কৰিলে বুলি এইটো এটা ইমান ফটুৱা কথা ক'লে অৰ্থাৎ ক'ৰবাত অখিল গগৈ মূৰত ধৰিছে যেন লাগিছে ৰাজনীতিৰ নিচা হওক বা কিবা ডাঙৰ আৰু ডাঙৰ নেতা হোৱা কিবা সপোন এয়া চাগে মূৰত ধৰিছে যেন লাগিছে আৰু সেইকাৰণে আবোল তাবোল বলকিব আৰম্ভ কৰিছে আৰু তেওঁৰ যি য'তে থাকে মই আগতো কৈছিলোঁ আজিও কৈছোঁ তাতে সদায় গৃহ ৰাজনীতি কৰিলে বুলি এনে ফটুৱা কথা কোনোবাই যে ক'ব পাৰে এইটো এটা হাস্যকৰ বিষয় হৈ পৰিছে আৰু এই ফটুৱা কথা কেইদিনমানৰ আগত অখিল গগৈ যি মন্তব্য আগবঢ়ালে যে ৬,০০০ ওচৰাওচৰি ছাত্ৰী ঝুমুৰ বিননিৰ মেট্ৰিক পৰীক্ষা দিবলৈ তেওঁলোকে নগৈ ঝুমুৰ বিননিৰ যোগদান কৰিলে বুলি এইটো এটা ইমান ফটুৱা কথা ক'লে অৰ্থাৎ ক'ৰবাত অখিল গগৈ মূৰত ধৰিছে যেন লাগিছে ৰাজনীতিৰ নিচা হওক বা কিবা ডাঙৰ আৰু ডাঙৰ নেতা হোৱা কিবা সপোন এয়া চাগে মূৰত ধৰিছে যেন লাগিছে আৰু সেইকাৰণে আবোল তাবোল বলকিব আৰম্ভ কৰিছে আৰু তেওঁৰ যি য'তে থাকে মই আগতো কৈছিলোঁ আজিও কৈছোঁ তাতে সদায় গৃহ